পৰ্বতজোৱাত বন্যহস্তীৰ মুক্ত বিচৰণৰ ফলত দীৰ্ঘ সময়লৈকে যান-বাহনৰ যাতায়াত ব্যাহত হৈ পৰে। পৰ্বতজোৱাৰ মহামায়াৰ পৰা টিপকাইলৈ যোৱা গড়কাপ্তানি পথৰ ওপৰত এটা বন্যহস্তীৰ ৰৈতেই ফলত দীৰ্ঘ সময়লৈকে যাতায়াত ব্যাহত হৈ পৰে। জানিব পৰা মতে যোৱা দুদিন পূৰ্বে কোনোবা দুষ্কৃতিকাৰী এটা হাতীক তীৰেৰে আক্ৰমণ কৰে, ফলত 2 দিনৰ পৰা হাতীটোৱে শাৰীৰিকভাৱে চলাচলত ব্যাঘাত জন্মে। স্থানীয় লোকৰ মতে হাতীটোৰ শৰীৰত আঘাতৰ চিহ্ন প্ৰত্যক্ষ কৰে। মুঠ 5টা হাতী ওলাইছে যদিও 4টা হাতীয়ে অৰণ্যৰ মাজতে সোমাই পৰে, কিন্তু এটা হাতীয়ে দীৰ্ঘ সময়লৈ ৰাস্তাতে ৰৈ দিয়ে। বাতৰি সংগ্ৰহ কৰালৈকে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হোৱা নাই। আজি মানে আমি টিকপেৰ পৰা আহোঁতে মানে টংচি বুলি এটা ঠাই আছে। এই টংচি ঠাইখিনিত মানে আমি দেখা পাওঁ ইফালে ইফালে মানুহ গাড়ী বাইক এইবিলাক জমা হৈছে। তাৰপিছত আমি আগত বাইকটো ৰাখি পেলাই দেখিলোঁ হাতী মানে শাল গছত মানে হেলাহেলি কৰি আছে। তাৰপিছত আমি বাইকখন এৰি দৌৰালোঁ, দাউৰি আহিলোঁ। দাউৰি অহাৰ পিছত আমাৰ বাইকখন মানে উঁচা কৰিলে, মানে চুটটো দিয়ে উঁচা কৰিলে। তাৰপিছত হেলমেটটো ভাঙিলে, ভাইজাৰটো ভাঙিলে, টেংকিটো চেপ্টা কৰিলে, গাড়ীৰ আৰু বেক লাইট চেট এইবিলাক ভাঙিলে, ছাইড কভাৰটো ভাঙিলে। তা আমি চৰকাৰক জনাওঁ যে এইবিলাক মানে ফৰেষ্টৰ পৰা অলপ মানে যাতে সজাগতা হ'ব লাগে আৰু সাৱধান হ'ব লাগে। এইবিলাক মানে বহুত দিনৰ পৰা মানে হস্তক্ষেপ হৈ আছে। মানুহৰ কোনো ক্ষয়ক্ষতি হৈছে নেকি? মানুহৰ ক্ষয়ক্ষতি হোৱা নাই অৱশ্য। কেইটা হাতী আছিল? এটাই আছে। কোনটো এৰিয়াত আছিল? এই টংচি বুলি নামৰ জাগা, মেইন ৰোড, মানে টিপকাইৰ পৰা মহামায়া টিপকাইৰ পৰা মহামায়া অহা ৰাস্তাত টংচি বুলি কয়। আপুনি চৰকাৰক কি আহ্বান কৰিব বিচাৰে? আমি এটাই আবেদন কৰোঁ যে যাতে সাৱধান হ'ব লাগে, আমাৰ ফৰেষ্টৰ পৰা এইবিলাক তথ্য যাতে লয়, যাতে সাৱধান হয়, বা হাতী এনেকুৱাই যাতে এইবিলাক মানুহৰ যাতে ক্ষয়ক্ষতি নকৰে, এইটোৱে আমাৰ আবেদন চৰকাৰৰ কাছে।